নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে জ্ঞানৰ ভঁৰাল ইউটিউব চেনেলটোলৈ। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যিটো কামৰূপ জিলাত ভেকেঞ্চি ওলাইছে আমিনগাঁও ডিষ্ট্ৰিক্টত, সেইটোৰ ওপৰতে আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। ইয়াত কোনো ধৰণৰ লিখিত পৰীক্ষা নহয়, এইটো ডাইৰেক্টলি ৱাক ইন ইণ্টাৰভিউৰ জৰিয়তে চিলেক্ট কৰা হ'ব। কি ভেকেঞ্চি আছে, চেলেৰি কিমান হ'ব, আপোনালোকে কেনেকৈ এপ্লাই কৰিব, কি কৰিব লাগিব, গোটেইখিনি এইটো ভিডিঅ'ত আলোচনা কৰিম। ঠিক আছে, অকণমান স্ক্ৰল ডাউন কৰিলে আপোনালোকে ইয়াত দেখিব পাইছে ৱাক ইন ইণ্টাৰভিউ এইটো, আৰু দ্য অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ কামৰূপ আমিনগাঁও, এইটো এড্ৰেছ হৈছে অফিচৰ, আৰু লগতে আপোনালোকক ইয়াত ৱাক ইন ইণ্টাৰভিউ বুলি দিয়াই আছে। এইটো আপোনালোকে দেখিব পাইছে ৱাক ইন ইণ্টাৰভিউ। ভেকেঞ্চিবোৰ মই কৈ দিছোঁ, চাওক। যিটো এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে সেইটো হৈছে কোঅৰ্ডিনেটৰ। ঠিক আছে, ডেজিগনেশ্যন হৈছে কোঅৰ্ডিনেটৰ FRA, 35,000 টকা চেলাৰী হ'ব। আৰু এইটো পষ্টত এপ্লাই কৰিবলৈ আপোনালোকক লাগিব মাষ্টাৰ ইন ছ'চিয়েল ছায়েন্স, লগতে নলেজ অফ বেছিক IT লাগিব, আৰু এক্সপিৰিয়েঞ্চ মিনিমাম 5 ইয়াৰ্ছ ডমেইন এক্সপিৰিয়েঞ্চ বিচৰা হৈছে, আৰু এজ লিমিট দিয়া আছে নট মোৰ দেন 35 ইয়াৰ্ছ। যদি আপোনালোক 35 বছৰ হোৱা নাই আপোনালোকে এপ্লাই কৰিব পাৰিব। নেক্সট হৈছে MIS প্ৰগ্ৰেমৰ ভেকেঞ্চি। এইটো ভেকেঞ্চি হৈছে আপোনাৰ আৰু 25,000 টকা এইটোত চেলাৰী হ'ব, আৰু এইটো আপোনালোকে BSc নতুবা BA ইন ষ্টেটিষ্টিক্স, মেথামেটিক্স নতুবা ইকনমিক্স নতুবা ছ'চিয়েল ছায়েন্সত হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে ডিপ্ল'মা ইন ইনফৰমেশ্যন টেকন'লজি, আপোনালোকৰ কম্পিউটাৰ নলেজ লাগিব। নেক্সট এইটোত এক্সপিৰিয়েঞ্চ বিচৰা হৈছে 2 ইয়াৰ্ছ, আৰু এইটোতো এজ লিমিট দিয়া আছে 35 ইয়াৰ্ছ। ঠিক আছে, এইটো হৈছিলে আপোনালোকৰ পষ্টখিনিৰ ডিটেইলছ আৰু কোৱালিফিকেশ্যন, লগতে চেলেৰি। আপোনালোকৰ এইটো ৱাক ইন ইণ্টাৰভিউৰ জৰিয়তে চিলেক্ট কৰা হ'ব। ইয়াতে টাৰ্মছ এণ্ড কণ্ডিশ্যনছখিনি দিয়া আছে গোটেইখিনি আপোনালোকৰ। এয়া আপোনালোকে চাওক, যেতিয়া আপোনালোকৰ ইণ্টাৰভিউ হ'ব, ইণ্টাৰভিউত আপোনালোকে কি নিব লাগিব সেইখিনি দিয়া আছে। এয়া আপোনালোকে দেখিব পাইছে, দ্য কেণ্ডিডেট শ্বেল ব্ৰিং দ্য ফলোয়িং ডকুমেণ্টছ অৰিজিনেল এলং উইথ চেল্ফ এটাষ্টেড ফটোকপি। এইখিনি যিখিনি ডকুমেণ্টছ দিয়া আছে, গোটেইখিনি ডকুমেণ্টছ আপোনালোকে জেৰক্স কৰি আপোনালোকে সেইখিনি চেল্ফ এটাষ্টেড কৰি ল'ব। বাৰ্থ চাৰ্টিফিকেট, এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট ডিপ্ল'মা ইন ইনফৰমেশ্যন টেকন'লজি। নেক্সট ৱৰ্ক এক্সপিৰিয়েঞ্চ যদি আপোনালোকৰ আছে সেইখিনি লাগিব। আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, পাছপৰ্ট চাইজ ফটোগ্ৰাফ, এইখিনি আপোনালোকৰ ডকুমেণ্টছ লগত নিব অৰিজিনেলখিনি। লগতে আপুনি এইখিনি ডকুমেণ্ট জেৰক্স কৰি লগত ৰাখিব, চেল্ফ এটাষ্টেড কৰি পিনে। তাত ৰেজিষ্ট্ৰেশ্যনৰ টাইমত ইউজ হ'ব পাৰে। ইয়াত দিয়া আছে, দ্য ৰেজিষ্ট্ৰেশ্যন অফ দ্য কেণ্ডিডেট ফৰ দ্য ইণ্টাৰভিউ উইল ষ্টাৰ্ট ফ্ৰম 9:30 AM টু আপ টু 11 AM। অৰ্থাৎ ৰাতিপুৱা 9:30 বজাৰ পৰা আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হৈ যাব। ইণ্টাৰভিউৰ দিনাখন ইণ্টাৰভিউ আছে 31 তাৰিখে। 31 তাৰিখে ৰাতিপুৱা 9:30 বজাত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হৈ যাব। 11 বজালৈকে ৰেজিষ্ট্ৰেশ্যনটো চলিব। ইয়াত দিয়া আছে 31 তাৰিখে আপোনালোকৰ ইণ্টাৰভিউটো কণ্ডাক্ট হ'ব। ইয়াত দেখিব পাৰিছে, মে এটেণ্ড ফৰ দ্য ৱাক ইন ইণ্টাৰভিউ অন 31 জুলাই 2026। এইটো হৈছে ডেট আপোনালোকৰ যিটো ইণ্টাৰভিউ কণ্ডাক্ট হ'ব। এয়া আপোনালোকে দেখিব পাইছে, ৱাক ইন ইণ্টাৰভিউ উইল বি কণ্ডাক্টেড অন 31 জুলাই 2026 ইন দ্য অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ কামৰূপ আমিনগাঁও। এইটো অফিচ এড্ৰেছত আপোনালোকৰ ইণ্টাৰভিউটো কণ্ডাক্ট হ'ব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আপোনালোকে এই পোষ্টটোত গৈ ফেচ টু ফেচ ইণ্টাৰভিউ ফেচ কৰিব পাৰিব। যদি আপোনালোকে ইণ্টাৰভিউ ভালদৰে এপিয়াৰ কৰে তেনেহ'লে আপোনালোকৰ চিলেকশ্যন হোৱাৰ চান্স আছে। বহুত সুন্দৰ ভেকেঞ্চি হয়, কোৱালিফিকেশ্যনো ভালে বিচাৰিছে। যদি আপোনালোকে এলিজিবল হয় নিশ্চয় আপোনালোকে ইণ্টাৰভিউটো ফেচ কৰিব। এইখিনিয়ে আছিল ভিডিঅ'টো। যদি কিবা ডাউট আছে আপোনালোকক কমেণ্ট বক্সত জনাই দিব। মই সম্পূৰ্ণ এডভাৰটাইজমেণ্টটো আকৌ এবাৰ দেখাই দিছোঁ, আপোনালোকে চাই লওক। যদি কিবা ডাউট থাকে কমেণ্ট বক্সত জনাই দিব। সুন্দৰ ভেকেঞ্চি হয়, এলিজিবল হ'লে নিশ্চয় আপোনালোকে এই পষ্টটোৰ কাৰণে ইণ্টাৰভিউটো ফেচ কৰিব পাৰিব। তো এইখিনিয়ে আছিল ভিডিঅ'টো। ধন্যবাদ।